এখন বিশেষ পূজা এই পূজাখন কৰিলে মনৰ জীৱনসংগী বিচাৰি পোৱা যায় যদি আপুনিও জীৱনসংগীৰ সন্ধানত আছে তেতিয়াহলে এই পূজাখনত ভাগ ল'ব পাৰে এই পূজাৰ স্থান হৈছে হাজো তীৰ্থনগৰী হাজোৰ এয়া পৰিৱেশ প্ৰতি বছৰে আঘোণৰ পূৰ্ণিমা তিথিত এই পূজা কৰি আহিছে যুৱতীসকলে যুগ যুগ ধৰি হাজোৰ কুমাৰীসকলে কৰি আহিছে এই চৰাই পূজা সম্পূৰ্ণ বৈদিক ৰীতি-নীতিৰে কৰা হয় এই পূজাখন বৃহত্তৰ হাজো এলেকাৰ যুৱতীসকলে মাজোৰা প্ৰস্তুতি চলায় তেওঁলোকে নিজ হাতে তৈয়াৰ কৰে মৃন্ময় চৰাই আৰু এই চৰাইবোৰত ৰং কৰি সেই চৰাইবোৰকে পূজা কৰে হাজো অঞ্চলৰ যুৱতীসকলে বিয়া এখনত যিবোৰ বৈদিক ৰীতি-নীতিৰে কৰা হয় এই সকলোবোৰ চৰাই পূজা দেখিবলৈ পোৱা যায় পূজাৰ দিনা যুৱতীসকলে সম্পূৰ্ণ উপবাসে থাকে দুভাগ নিশা পূজা শেষ হোৱাৰ পিছতে ব্ৰত ভংগ কৰে যুৱতীসকলে এই পূজাত কেৱল কেদাৰ পাহাৰত উপলব্ধ এক বিশেষ ফুল ব্যৱহাৰ কৰা হয় আৰু এই বিশেষ ফুলবিধেই হৈছে শৰাই ফুল উপযুক্ত জীৱনসংগী পাবলৈ হাজোৰ যুৱতীসকলৰ মাজত এনে আনন্দ দেখিবলৈ পোৱা যায় যুগ যুগ ধৰি এই পূজাখন হাজোৰ যুৱতীসকলে কৰা বিভিন্ন সময়ত পৰিলক্ষিত হয় অৱশ্যে এই পূজা ভাগত মহিলাসকলেও যুৱতীসকলক সহায় কৰি আহিছে মানে চৰাইৰ মূৰ্তি বনাই পিনে কাত্যায়নী মানে ব্ৰত ৰখা হয় কাত্যায়নী দেৱী পূজা কৰা হয় তাৰ পিছত আৰু ইয়াত মানে এটা মানে কি বুলি প্ৰমাণ আছে মানে ছোৱালী বোলে ভাল বৰ বিচাৰি কিনে মানে সাবিত্ৰীয়ে বোলে সতী বিচাৰি পিনে চৰাইৰ মূৰ্তি বনাই পিনে পূজা কৰিছিল সেইবাবে এই পৰম্পৰাটো এতিয়াও চলি আছে পাত্ৰ বিচাৰি তোমালোকে হয় 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 কোনো ভাল লৰা লাগে হয় হয় কেনে আছে পূজাটো কেনেকে কৰা হয় মূৰ্তিটো কেনেকে বনোৱা হয় কোৱাচোন মানে এসপ্তাহ মান আগৰ পৰাই মাটিৰে চৰাইৰ মূৰ্তিবোৰ বনোৱা হয় তাৰ পিছত হয় হয় আমি নিজে বনাও তাৰ পিছত ইয়াতে ৰং দিয়া হয় যেতিয়া ৰংবোৰ মানে গোটেইখিনি হয় তাৰ পিছত ইয়াতে মানে পূজা কৰিবলৈ অনা হয় পানী তোলা পৰ্বও হয় 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 সম্পূৰ্ণ বিয়াৰ দৰে নেকি প্ৰচেছটো তেনেকুৱাই আৰু অলপ দিনটো উপবাসে থকা যায় হয় হয় দিনটো উপবাসে থকা যায় তাৰ পিছত মানে ৰাতিপুৱা এবাৰ পানী তুলি অহা যায় মানে একেবাৰে ৰাতিপুৱাতে তাৰ পিছত আৰু যেতিয়া আমি সজাও তাৰ পিছত দিনটো সজোৱা যায় মানে মন্দিৰটো তাৰ পিছত আৰু মানে যেতিয়া গধূলি দেও আহোঁতে তাৰ পিছত হয় পুৰোহিত আহে পুৰোহিত অহাৰ পিছত পুৰোহিতে মানে আমাক তাৰমানে পানী আনিবলৈ আৰু এবাৰ যাব দিয়ে সেই পানী অনাৰ পিছত পূজাখন আৰম্ভ হয় চৰাই পূজা বুলি কয় হয় হয় কিমান বছৰ ধৰি ইয়াত চলি আছে কিমান বছৰ মানে এইটো বছৰটো নাজানো কিন্তু বহুত আগৰ পৰাই চলি আছে তোমালোকৰ আগৰ বাইদেউসকলে এই পূজা কৰি ভালদৰে পাইছে নে পাইছে তোমালোকৰ বিশ্বাস আছে পাবা হয় আছে পাম বুলি পিনে মানে ভগৱানে তোমালোকক দিব আৰু হয় মানে ভাল সংগী বিচাৰি এজন হয় হয় ভগৱানৰ কাৰণে ভাল সংগী বিচাৰা পূজা এখন ন হয় হয় আৰু মানে ইয়াতে বুলি নহয় মানে হাজোৰ বহুত ঠাইতে কিছু ঠাইত মানে বহুত ঠাইত বুলি ক'ব পাৰি এই পূজাখন মানে প্ৰতিষ্ঠিত কৰা হয় অনুষ্ঠান কৰা হয় পূজাৰ শেষত কি কৰা হয় চৰাইবোৰ কি কৰা হয় চৰাইবোৰ মানে মানুহৰ ঘৰে ঘৰে মানে ধৰি লও যেনেকৈ আমি মূৰ্তি থওঁ এটা মণ্ডপ বনাই পিনে সেনেকৈ সেই চৰাইৰ মূৰ্তিবোৰ থোৱা হয় থাপনাত থোৱা হয় সকলোৱে ঘৰতে থৈ হয় হয় সকলো ঘৰৰ থাপনাত থোৱা হয় আজি কিমান ছোৱালী তোমালোকৰ এইখিনি কি ঠাই আৰু কিমান ছোৱালী ইয়াত এইখিনি হাজো বৰা তোলা ইয়াতে আমি কমেও মানে গোটেইবোৰ ছোৱালীয়ে আছো নাই বুলিও 20-15 সেনেকুৱা ছোৱালী আছো ভাল লাগিছে ন বহুত ভাল লাগে কাৰণে ৰৈ থকা যায় ন হয় হয় এইটো প্ৰত্যেক বছৰে কৰা হয় কিমান দিনৰ পৰা আয়োজন চলে তোমালোকৰ কিমান দিন মানে এনেকুৱাতো মানে কাতি মাহৰ পৰা আয়োজন থাকে মানে প্ৰত্যেক বছৰ ভাবি থোৱা হয় যে এই বছৰটো কৰিব লাগিব নেক্সট বছৰটো কৰিব লাগিব পূজাটো যিখিনি খৰচ হয় আসলে তোমালোকে তোলা নে কৰবাৰ পৰা দান মানে ইয়াতে মানে কাতিৰ মাহত মানে মাধৱ মন্দিৰ বহুত মানে আহে ন মানুহ মানে চাব কাৰণে মানে সেৱা কৰিবৰ বাবে দৰ্শনাৰ্থীৰ পৰা অলপ কিছু মানে অলপমান দান পাত্ৰ লোৱা হয় সকলোৱে সহযোগ কৰে আৰু চৰাই পূজা বুলি ক'লে এক আনন্দমুখৰ পৰিৱেশ হয় হয় ঠিক আছে হ'ব